বিলাসীপুৰৰ শিক্ষাখণ্ডৰ উদ্যোগত আৰু বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহযোগত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন। বিলাসীপুৰৰ প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহ প্ৰাংগণত বিলাসীপুৰৰ শিক্ষাখণ্ডৰ উদ্যোগত আৰু সমূহ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ সহযোগত আজি মহান সংগীতজ্ঞ, নাট্যকাৰ, সাহিত্যিক আৰু সমাজ সংস্কাৰক বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আজি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিত শিক্ষাখণ্ডৰ বিভিন্ন বিষয়ববীয়াসকলৰ লগতে বিদ্যালয় শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীয়ে বিষ্ণু ৰাভাৰ প্ৰতিছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীয়ে দেশভক্তিমূলক সংগীত আবৃত্তি আৰু বিষ্ণু ৰাভাৰ জীৱন আৰু কৃতিত্বৰ ওপৰত আলোচনাত অংশগ্ৰহণ কৰে। উক্ত ৰাভা দিৱসত বিভিন্ন বিষয়ববীয়াসকলে উপস্থিত থাকি ৰাভাদেৱৰ জীৱন আদৰ্শৰ ওপৰত বক্তৃতা দি কয়, বিষ্ণুপ্ৰসাদ ৰাভা কেৱল এজন সংগীতজ্ঞ নহয়, তেখেত আছিল এজন মহান মনীষী। নতুন প্ৰজন্মে তেওঁৰ জীৱনৰ পৰা অনুপ্ৰেৰণা লোৱাটো অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে। উক্ত অনুষ্ঠানত বিলাসীপুৰৰ শিক্ষাখণ্ড বিষয়া মনোজ কুমাৰ ফুকন, বিলাসীপুৰৰ সমজিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, বিলাসীপুৰৰ শিক্ষাখণ্ডৰ বিভিন্ন বিষয়ববীয়াসকলৰ লগতে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সদস্য আব্দুল জলিল আহমেদ, ধুবুৰী জিলাৰ শিক্ষক সন্মিলনীৰ সভাপতি মজিবুৰ ৰহমান, সম্পাদক শ্বাহজাহান আলী আহমেদ, বিলাসীপুৰ মহকুমা শিক্ষক সন্মিলনীৰ সহ সম্পাদক ইদ্ৰিছ আলী চৰকাৰ, বিলাসীপুৰ চাৰ্কেল আৰু বগৰীবাৰী চাৰ্কেলৰ শিক্ষক সন্মিলনীৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকলৰ লগতে মণ্ডল সমলসকল প্ৰমুখ্যে কৰি শিক্ষক-শিক্ষয়িত্ৰীৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক অভিভাৱিকাসকলে উপস্থিত থাকে। বিলাসীপুৰৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি 20 জুন সমগ্ৰ অসমতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱসৰ উদযাপন কৰি আছে। এই উপলক্ষে বিলাসীপুৰৰ শিক্ষাখণ্ডৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ যোগেদি আমি ইয়াতে এদিনীয়া কাৰ্যসূচীৰে বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটো উদযাপন কৰিছোঁ। এই দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিষ্ণুপ্ৰসাদ ৰাভা সংগীত, জ্যোতিপ্ৰসাদ জ্যোতি সংগীত আৰু ছাত্ৰ-ছাত্ৰী আৰু শিক্ষয়িত্ৰী লগত লৈ নৃত্য প্ৰতিযোগিতা চলি গ'ল। তাৰ মাজতে ইয়াৰ পিছতে আমাৰ আৰম্ভ হ'ব, অলপ পিছতে শিক্ষক-শিক্ষয়িত্ৰীৰ যোগেদি এটা সাংস্কৃতিক অনুষ্ঠান, তেওঁলোকে গীত গাব, নৃত্য কৰিব। আৰু আমাৰ অসম চৰকাৰৰ যি সাংস্কৃতিক পৰিক্ৰমা বিভাগে এটা কাৰ্যসূচী ৰাখিছে, সেই কাৰ্যসূচী নলবাৰীত আমাৰ চলিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ভাষণ দিব, সেই ভাষণৰ যিটো লাইভ টেলিকাষ্ট ইয়াৰ যোগেদি হ'ব। আৰু ইমানেই কাৰ্যসূচী আজি অংশগ্ৰহণ যিসকল ছাত্ৰ-ছাত্ৰী বা শিক্ষক-শিক্ষয়িত্ৰী কৰিছে, সেইটো খুব উৎসাহজনক আৰু আনন্দজনক। সেই দিৱসত এটাই কথাও জনাওঁ যে বিষ্ণু ৰাভাৰ যি আদৰ্শ, সেই আদৰ্শ যাতে আমি সকলোৱে আৰোগত কৰিব পাৰোঁ, আমাৰ মাজত যাতে মিলা প্ৰীতি ঐক্য থাকিব পাৰে, তাৰ কাৰণে আমি অসমবাসীয়ে আহ্বান কৰিম। ধন্যবাদ।